সকলো সুবিধাৰ পৰা বঞ্চিত গাঁও সুৰক্ষা বাহিনীৰ লোকসকল গাঁওবাসীৰ সুৰক্ষাৰ বাবে নিয়োজিত গাঁও সুৰক্ষা বাহিনীক চৰকাৰে সকলো সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তেওঁলোকে পাবলগীয়া যত সামান্য পাৰিশ্ৰমিকো চৰকাৰে সময়মতে নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যত থকা 6 লক্ষাধিক গাঁও সুৰক্ষা কৰ্মীক নিয়ম অনুযায়ী প্ৰদান কৰিবলগীয়া সামগ্ৰীও লাভ নকৰাত সৃষ্টি হৈছে সমস্যাৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ দিনজোৰা কাৰ্যসূচীৰে উদালগুৰি টংলাত এই ধৰণে তেখেতসকলৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈছে সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে সমগ্ৰ অসমত গাঁওৰক্ষী যি সুৰক্ষা সমিতি আছে এই সুৰক্ষা সমিতিৰ অন্তৰত প্ৰায় 6 লাখতকৈও অধিক গাঁওৰক্ষী বাহিনীয়ে তেখেতসকলে কাম কৰি আছে আৰু তেখেতসকলে প্ৰশাসনৰ লগত বিশেষকৈ এককভাৱে তেখেতসকলে কি ধৰণে গাঁওখনক সুৰক্ষা দিব পাৰে কেনে ধৰণৰ সুৰক্ষাৰে গাঁওখনক শান্তি প্ৰতিষ্ঠা কৰিব লাগে এই সকল কৰ্মীয়ে কিন্তু প্ৰশাসনৰ লগত লাগি তেখেতসকলে দিনে নিশা আসলতে কাম কৰি আহিছে কিন্তু আটাইতকৈ ডাঙৰ কথা এই সকল যি কৰ্মী এই সকল কৰ্মীৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে ভাবিব লাগে সেই ধৰণে কিন্তু আজিলে ভাবি তোলা নাই আৰু যাৰ ফলত তেখেতসকলৰ নামত যি পকেট মানি আহে সামান্যতম সেই পকেট মানিসমূহ কিন্তু সময়মতে তেখেতসকলে আসলতে নাপায় আৰু ফলত এই সকল লোকে একত্ৰিত হৈ তেখেতসকলৰ যি দাবী সেই দাবীসমূহ জানিবৰ কাৰণে মোৰ লগত আছে সম্পাদক গৰাকী মই তেখেতৰ প্ৰায় জানিম এই সমগ্ৰ আসলতে যি প্ৰক্ৰিয়া আপোনালোকে বিভিন্ন সময়ত আমি জন্মকালৰ পৰাই পাইছোঁ ভিডিপি অৰ্থাৎ গাঁও সুৰক্ষা বাহিনী একোজন সদস্য থাকে মই আপোনাক উঠিবলৈ গৈছোঁ আসলতে আপোনালোকে কি দাবী উত্থাপন কৰিব আপোনালোকে কি অসুবিধা পাইছে সমগ্ৰ ঘটনাটো আসলতে এই যিটো সংগ্ৰাম আপোনালোকে এখন চলি আছে অবৈতনিক বুলি ক'লেও ভুল নহয় কি ক'ব এই মুহূৰ্তত প্ৰথমতে মই আমাৰ সদৌ অসম গাঁওৰক্ষী বাহিনী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সমন্বিতে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ সমূহ সদস্যকে মই আন্তৰিক অভিনন্দন জনাইছোঁ 1949 চনৰ 29 জানুৱাৰী তাৰিখত আমাৰ গাঁওৰক্ষী বাহিনীৰ জন্ম হৈছিল তেতিয়াৰ পৰাই আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে নিজৰ নিজৰ গাঁৱত নিজৰ ঘৰত সা সম্পত্তি সকলোবিলাক ৰক্ষণাবেক্ষণ দি আছে আৰু চৰকাৰে গাঁওৰক্ষী বাহিনীবিলাক পঞ্জীয়ন কৰিছে আৰু চৰকাৰে পুলিচ প্ৰশাসনৰ লগত অন্তৰ্ভুক্ত কৰিছে গতিকে পুলিচ প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনী টকাটোৰ ইপিঠি আৰু সিপিঠি চৰকাৰে এই গাঁওৰক্ষী বাহিনীক প্ৰথমতে 15 টকা পকেট মাৰি দিছিলে বেতন নহয় পকেট মাৰি তাৰপিছত 20 টকা দিছে তাৰপিছত 50 টকা তাৰপিছত দিছে 100 টকা পিছত 200 টকা শেষত কৰিছে 500 টকা 500ৰ পৰা 1500 কৰিছে তাৰপিছত 2500 টকা পকেট মাৰি চৰকাৰে গাঁওৰক্ষী বাহিনীক দিছে কিন্তু মাহিলীনে আপোনাৰ এই 2500 টকাটো মাহিলী দিছিলে আমাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকৰ নামত জইন একাউণ্টত দিছিলে কিন্তু 2022 চনৰ পৰা আজিৰ তাৰিখলৈ এই 43 মাহ চৰকাৰে আমাক এই গাঁওৰক্ষী বাহিনীৰ পকেট মানি আমাৰ সভাপতি সম্পাদকৰ নামত দিয়া নাই চৰকাৰে ইতিমধ্যে আমাৰ প্ৰতিখন ৰেজিষ্টাৰ গাঁওৰক্ষী বাহিনীত 25 জন কৰি সদস্য তেওঁলোকে আমাৰ পৰা লৈ গৈছে আৰু 25 জনৰ নামত নিজা কৰি মানে ব্যক্তিগতভাৱে একাউণ্ট কৰি প্ৰতিজনক মাহিলী 100 টকা তেওঁলোকে পকেট মানি দিছে কিন্তু আমাৰ গাঁৱত আছে 150ৰ পৰা 200টা পৰিয়ালৰ আমাৰ ৰেজিষ্টাৰ ভিটিপি কিন্তু 25 জন সদস্যই তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে বা 25 জন সদস্যক 100 টকা কৰি 2500 টকা যি আমাৰ পকেট মানি আছিলে সেইটো ভগাই দিছে কিন্তু আমাৰ সেই 100 টকা দিয়াৰ পিছত আমাৰ গাঁওবিলাকত পঢ়া দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে কাৰণ 150 বা 200 পৰিয়াল থকাৰ পিছত 25 জন সদস্যই 100 টকাকৈ পালে বাকী আমাৰ প্ৰায় 175টা পৰিয়ালৰ বা 175 জন সদস্যই সেই টকাটো পাবলৈ সক্ষম নহ'ল সেই গতিকে আমাৰ আজিকালি আমাৰ গাঁৱত পঢ়া দিয়াৰ ব্যৱস্থাটো প্ৰায় নোহোৱা হৈছে কৈছে 25 জনক চৰকাৰে পইচা দিছে 100 কৰি তেওঁলোকে পঢ়া দিয়ক আমি গাঁৱত আমি পঢ়া নিদিওঁ তেনেকুৱা ব্যৱস্থা হৈছে কিন্তু আমাৰ গাঁৱৰ আমি সভাপতি সম্পাদক আছোঁ তেওঁলোকে আমি গাঁৱত বুজাই মিলাই যেহেতু গাঁওৰক্ষী বাহিনী আমি গাঁওখন ৰক্ষা কৰিব লাগিব কি দাবী কৰিব চৰকাৰক কি দাবী কৰিব চৰকাৰৰ ওচৰত আমাৰ এটাই দাবী মানে অনুৰোধ আমি চৰকাৰ আৰু গাঁওৰক্ষী বাহিনী আমাৰ ইতিমধ্যে ইপিঠি সিপিঠি হয় মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ